জীৱন যুঁজত হাৰ নমনা বৰপেটা ৰোড সমীপৰ কাহিতামৰ অনুৰাধা নাথৰ এগৰাকী সাহসী মহিলা। নাৰী শক্তিশালী, নাৰী অনন্য। তাৰে পৰিচয় দি এইদৰে ৰাজপথত ই-ৰিক্সা চলাই পৰিয়ালক ভৰণ পোষণ দি আহিছে মহিলাগৰাকীয়ে। আজি এনেকুৱা এগৰাকী নাৰীৰ কাষত টাইমেত উপস্থিত হৈছিল, যিগৰাকী নাৰীয়ে বিগত 8 বছৰৰ পৰা ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰিছে। তেওঁ হৈছে বৰপেটা ৰোডৰ সমীপৰ বাক্সাৰ কাহিতামৰ অনুৰাধা নাথ। নাৰী সমাজৰ বাবে যেন এক সাহসৰ প্ৰতীক। ই-ৰিক্সা চলাই ল'ৰা-ছোৱালী পঢ়া-শুনা কৰাৰ লগতে 4জনীয়া পৰিয়ালৰ ভৰণ পোষণ দি আছে। দৈনিক ৰাতিপুৱা 8 বজাত ঘৰৰ পৰা ওলাই আহি বৰপেটা ৰোডৰ কাটাঝাৰ, শিমলাগুৰি, মৌৰাঝাৰ বিভিন্ন অঞ্চলত ই-ৰিক্সা চলাই অনুৰাধা নাথে। ই-ৰিক্সা চলাই প্ৰতিদিনে উপাৰ্জন কৰে 600 টকাৰ পৰা 800 টকা পৰ্যন্ত। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মোৰ নাম অনুৰাধা নাথ, গাঁও কাহিতমা। ছোৱালী এটা আছে আৰু ল'ৰা এটা আছে। 8 বছৰ হ'ল। মই 8 বছৰ গাড়ী ৰিক্সা চলাটো 8 বছৰ হ'ল। আজিলৈকে চৰকাৰৰ পৰা মই সাহায্য পোৱা নাই আৰু ভাড়া লৈ শালবাৰীত যাওঁ আৰু সেই ৰোডৰ বৰপেটা ৰোডতো যাওঁ কেতিয়াবা, আৰু চৰবত যাওঁ, কাটাজাৰৰ পৰা এনেকৈ ভাড়া মাৰোঁ আৰু সেই চবফালে যাওঁ, যায় ভাড়া পাওঁ ৰিজাৰ্ভ মাতি তাতে যাওঁ মই। ছোৱালী এটা আছে, ল'ৰা এটা আছে। মোৰ দিনৰ বৰ্তমান 700 মান পাওঁ, 700-800 এনেকৈ কষ্ট। চৰকাৰী সাহায্য পোৱাই নাই মই। পালি ভাল লাগব, অলপ মনত ভাল আনন্দ পাওঁ আৰু। লোনত লৈছিলোঁ গাড়ীখন, মানে ডাইৰেক্ট ফাইনেন্সত আনিছোঁ। লোন লৈয়ে ডাইৰেক্ট সেই লৈছোঁ, ফাইনেন্সত অনা নাই। লোন লৈছোঁ বেলেগৰ, আৰু গাড়ী ডাইৰেক্ট এনেকৈ কেছ পইচা দি লৈ আহিছোঁ আৰু। এতিয়া লোনটো আৰু সেই ভাড়া মাৰি আছিলোঁ মই। 8টা বজাত ওলাই আহোঁ, ৰাতিপুৱা 8টা বজাত ওলাই আহোঁ, 4টা বজাত আৰু ঘৰত যাওঁ আৰু বেলেগ কাম আৰু ধৰোঁ আৰু সেনেকৈ। মহিলা মানে চবে যদি সেনেকৈ সাহস কৰি আৰু এনেকৈ ঘৰখন চলা, যদি ৰিক্সা চলাই যদি ঘৰখন চলাই অলপ কষ্ট কৰি ঘৰখনে অলপ ছোৱালীগিলাৰ অলপ পঢ়া পাতিৰ অলপ খৰচ দিব পাৰোঁ আৰু সেনেকৈ সুবিধা হয়। মেছেজ দিবা মানে মহিলাগিলা ওলাই আহিলে মোক দেখা পাই যদি চবে যদি ওলাই আহে চলাই, ময়ো ভাল লাগব। মানে ঘৰখনৰ তাহাৰ অলপ সেই হ'ব আৰু সমান সেই অলপ চলপ